কোৰ্টে ৰায়দান দিয়ে প্ৰমাণৰ ভিত্তিত তথ্য প্ৰমাণৰ ভিত্তিত কোৰ্টে ৰায়দান দিয়ে আৰু সেই কাৰণে বহুত অধিবক্তাই কৈ আছে আমি যাৰ লগত কথা পাতিছো যে এইখন আসলতে জুবিন দাৰ হত্যাকাৰীৰ বিৰুদ্ধে চাৰ্জশিট নহয় এইখন ক্লিন চিট বুলি কৈছে যিদিনে আসলতে তেনেকে বেল পিটিশন মাৰিব সেইদিনে ওলাই আহিব বুলি কৈছে বহুতে মানে আপোনালোকে এটা কথা চাব এই মানুহবিলাকক বচোৱাৰ মূল কথাটো হৈছে তেওঁলোক ফসাব কিয় নোৱাৰে ফসাব নোৱাৰাৰ কথাটো হৈছে তেওঁলোকৰ মালিক কোন তেওঁলোক ফচিলে মালিকো ফচিব মানে এতিয়া চামকানু মহন্তক যদি আপোনাৰ ফসায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা আজি আপোনাৰ এই হাই কমিশন অফ ইণ্ডিয়া বিদেশ মন্ত্ৰণালয় পবিত্ৰ মাৰ্ঘেৰিটা তেওঁলোকো ফচিব সেই কাৰণে মানে সেই 12,000 পৃষ্ঠাত সেই দীঘলীয়া তেওঁলোকে কাল্পনিক ভিত্তিত যিবিলাক আসলতে লিখা মেলা কৰি কোৰ্টত প্ৰডিউচ কৰিলে দাখিল কৰিলে সেইবিলাকৰ জৰিয়তে আসলতে সেই তেওঁলোকক অতি শীঘ্ৰে আসলতে দুখী মানে দুখমুক্তহে কৰিব সেই কথা বতৰা আজি অধিবক্তাবিলাকে ক'বলৈ আৰম্ভ কৰিছে আৰু ইতিমধ্যে আপোনালোকে দেখিলে আমাৰ অসমবাসী ৰাইজৰো এটা অত্যন্ত দুৰ্ভাগ্যৰ কথা যে জুবিন গাৰ্গৰ নিচিনা এগৰাকী ব্যক্তিক আমি যদি জাষ্টিস দিব নোৱাৰো তাতকে দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আসলতে জুবিন দা আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পী খসা খচিকে জুবিন দাৰ নিচিনা এগৰাকী শিল্পীক হেৰুৱাই অসমবাসী ৰাইজৰ মনত একুৰা জুই জ্বলি আছে আৰু হত্যাকাৰী ফাঁচি বিচাৰি আছিল আমি গতিকে তদন্ত কালত আমি দেখিলো মানে হত্যাকাৰীৰ ক্ষেত্ৰত তাতো ক্লাসিফিকেশন মানে যিয়ে এই যেটো আপোনাৰ ইয়ট পাৰ্টি আয়োজন কৰিছিল যত জুবিন দাৰ হত্যা হৈছে সেই ইয়ট পাৰ্টিৰ 11 জন মানুহে আপোনাৰ নিৰ্দোষী হৈ যায় এসআইটিৰ তদন্তত বাকি 5 জনে আপোনাৰ তাত দোষী সাব্যস্ত হয় গণ্ডগোল তাতে কোৰ্টে সুধিব এই কথা কোৰ্টে সুধিব যে সেই 11 জন মানুহে যে আপোনাৰ ইয়ট পাৰ্টি তেওঁলোকে এৰেঞ্জ কৰিছিল সেই মানুহবিলাকৰ নামটো আপোনালোকে অভিযুক্তৰ তালিকাত কিয় আনিব নোৱাৰিলে তেতিয়া কি উত্তৰ দিব তেওঁলোকে আৰু এটা কথা তেওঁলোকে লিখিছে আপোনাৰ চাৰ্জশিটখনত আচৰিত লাগে মই পঢ়িছো যে এই ইয়ট পাৰ্টিত থকা মানুহবিলাকে কৈছে জুবিন দাৰ যেতিয়া এক্সিডেন্টটো হ'ল পানীত পৰিলে সেই সময়ছোৱাত সেই ইয়টখনত থকা 15 জন মানুহে এম্বুলেন্স যোগান ধৰিব নালাগে সেই এম্বুলেন্সটো যোগান ধৰিব লাগিছিল চামকানু মহন্ত যিজন ইয়ট পাৰ্টিত নাছিলে তেওঁ আছিলে আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ এংকৰিং কৰা কামত কেনেকুৱা অদ্ভুত কথা হৈছে এইটো টিকিব নেকি কোৰ্টত সেই কথাটো আপোনালোকে বিবেচনা কৰক নীতিকে মানে মূল কথাটো হৈছে জুবিন দাক ছিংগাপুৰলৈ লৈ গৈছিলে বিজেপি চৰকাৰ বিদেশ মন্ত্ৰণালয় আৰু কি যাৱতীয় ব্যৱস্থাপনা জুবিন দাৰ ক্ষেত্ৰত হ'ব লাগিছিল সেইখিনি কৰি নিদিলে জুবিন দাক নেগলিজেন্সি কৰিলে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিজেপি চৰকাৰে আজি আপোনালোকে জানে সেই কথা যে এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেৱল চামকানু মহন্তৰ অনুষ্ঠান নহয় আৰু এইবাৰৰ যেটো অনুষ্ঠান সেইটো ডাইৰেক্ট হাই কমিশন অফ ইণ্ডিয়াই প্ৰেজেন্ট কৰা বুলি চামকানু মহন্তই সংবাদমেল সম্বোধন কৰি থৈ গৈছে আৰু যিবিলাক আমি ইতিমধ্যে হৰ্ডিং পাইছো বা যিবিলাক আসলে বেনাৰ পোষ্টাৰ উলিয়াইছিলে সেই গোটেইবিলাক হাই কমিশন অফ ইণ্ডিয়াই আছিলে আৰু মুখ্যমন্ত্ৰীৰ লগত এপ্ৰিল মাহৰ পৰা যোগাযোগ চলি আছিলে আৰু গোটেই টকা পইচা চৰকাৰৰ গতিকে আপোনাৰ এই তদন্ত প্ৰক্ৰিয়াটোত চৰকাৰ কেতিয়াবা আহিলে নে সেই কথাটো আমাক লাগিব নহয় নে চৰকাৰক আইনে ঢুকি নাপায় সেই প্ৰশ্নবিলাক আছে গতিকে এইটোৰ দ্বাৰা কোনো কাৰণতে জুবিন দাক আমি ন্যায় দিব নোৱাৰো মূল কথাটো সেইটোৱে যে জুবিন দাক ন্যায় দিয়াৰ পক্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাই আমি যিবিলাক কথা কৈছো তাৰ ৰিজাল্টটো অতি শীঘ্ৰে অসমবাসী ৰাইজে পাব গতিকে আমি এটা কথাই অসমবাসী ৰাইজক আহ্বান জনাম যে আমাৰ #justice4Jubin Garg সেইটো আসলতে আমি ধৰি ৰখা প্ৰয়োজন আছিল আমি জুবিন দাক এনেকে পাহৰি যোৱাটো উচিত হোৱা নাই জুবিন দা আমাৰ সমন্বয়ৰ প্ৰতীক আছিল আমাৰ আসলতে মূল কথাবিলাক কোৱা মানুহ জুবিন দা আছিল গতিকে জুবিন দাৰ নিচিনা এগৰাকী শিল্পীৰ ক্ষেত্ৰত আমাৰ যি জাতীয় দায়িত্ব হ'ব লাগে অসমবাসী ৰাইজৰ সেই দায়িত্ব পালন কৰাত আমি ব্যৰ্থ হৈছো গতিকে এই ক্ষেত্ৰত আমি অসমবাসী ৰাইজক আহ্বান জনাম যাতে জুবিন দাৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰে এগৰাকী অধিবক্তাই কৈছে এয়া ৰাজনৈতিক হত্যাকাণ্ড শিক্ষক মুক্তি সংগ্ৰাম সমিতি কি মানে ৰাজনৈতিক হত্যাকাণ্ড কথাটো এনেই অহা নাই জুবিন দাৰ শেহতীয়া যিবিলাক বক্তব্য সেই কথা বতৰাবিলাক যদি চাই মানে লাষ্ট মৃত্যুৰ 2 মাহৰ আগৰ এটা বক্তব্য আছিল জুবিন দাৰ যে বিজেপি আমাক কি দিছে ভাৰত চৰকাৰে আমাক কি দিলে আমি তেল দিলো আমি কয়লা দিলো আমি চাহপাত দিছো আমি জুবিন গাৰ্গ দিছো তোমালোকে আমাক কি দিলা সেই প্ৰশ্ন কোনে উঠালে সেইটো অসমৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন মানে সেই প্ৰশ্নটোত আসলতে এই যিটো বিজেপি চৰকাৰ একেবাৰে মুদিললৈকে কৈ দিছেটো কথাটো গতিকে এই ক্ষেত্ৰত সাংঘাতিক ধৰণৰ সংঘাত আহিছে সেই জুবিন দাৰ বক্তব্যটো অসমৰ প্ৰতিজন মানুহে চাইছে গতিকে অসমৰ সম্পদ ৰক্ষাৰ মূল কথাটো কৈ পেলালে জুবিন দাই শেষ স্তৰত গতিকে সেই কথা বতৰাবিলাকত সঁচা সঁচিকে ফলঠেকত পৰিছিলে বিজেপি জুবিন দাই কৈও থলে যে বিজেপি বটলা মাল সেই পাৰ্টিক ভোট নিদিব সেইটোতো বহুত ডাঙৰ কথা কৈ দিলে আৰু আপোনালোকে জানে যে কা বিৰোধী যিটো মুভমেন্ট আছিল তাৰ নেতৃত্বত আছিল জুবিন দা এনেকে বাছি বাছি আপোনাৰ ধৰ্মৰ নামত নাগৰিকত্ব দিয়াটো কেতিয়াও সমৰ্থন কৰা তাৰ বিৰোধিতা কৰিছিলে আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে যিবিলাক এই যে আজি আজান ফকিৰ নাছিলে
আজি আপোনাৰ বাঘ হাজৰিকা নাছিলে, ইয়াৰ উত্তৰটোতো আজিৰ দিনটোত জুবিন দাই দিলেহেঁতেন। আছিলে নে নাছিলে তাৰ উত্তৰটো জুবিন দাই দিলেহেঁতেন। আৰু সেইকাৰণে সাংঘাতিক ধৰণৰ সংঘাত মুখ্যমন্ত্ৰীৰ লগত বাঢ়িছিলে লাহে লাহে। গতিকে সেইকাৰণে ক'বলৈ বহু মানুহে বিচাৰে যে এইটো ৰাজনৈতিক আচলতে ষড়যন্ত্ৰৰ বলি হ'ল জুবিন দা। জুবিন দাই সঁচা সঁচিকে মূল কথাবিলাক আমাক কেনেকে লুটিছে চৰকাৰে, বিজেপিয়ে কেনেকে আমাক আচলতে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেইবিলাক পালন নকৰি যি ধৰণেৰে আমাক আচলতে তেওঁলোকে আচলতে ইয়াত যেনেকুৱা ধৰণে আচলতে সাম্প্ৰদায়িক ৰাজনীতি কৰি গোটেই বাতাবৰণটো সলনি কৰি পেলাইছে, সেই কথা বতৰাবিলাকত জুবিন দাই সদায় সন্মুখৰ পৰা নেতৃত্ব দি ৰাইজৰ কণ্ঠ হিচাপে ভূমিকা পালন কৰিছিলে। আৰু সেই কথাটোত বিজেপি চৰকাৰ শলঠেকত পৰিছিলে। সেইকাৰণে এইটো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি বহুতে আচলতে সন্দেহ প্ৰকাশ কৰে।